সাংবাদিক বন্ধুসকল, আজি বিশ্বনাথ জিলাত আমি মহিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমি আজি উপস্থিত হৈছো। আজি এটা বিশেষ স্পৰ্শকাতৰ বিষয় লৈ পেলাই সংবাদমেল সম্বোধন কৰা হৈছে। আপোনালোকে জানে যে তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি এটা ঐতিহাসিক খনত এই ইউনিভাৰ্চিটিখন ইয়াত স্থাপন কৰা হৈছিল। যদিও কেন্দ্ৰীয় বিশ্ববিদ্যালয়, এই বিশ্ববিদ্যালয়ত অসমৰ আশা, সপোন, আবেগ তাত জড়িত হৈ আছে। আজি 2 মাহ ধৰি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজে বা তাৰ যিসকল ফেকাল্টিজ আছে সকলোৱে আজি 2 মাহ ধৰি প্ৰতিবাদ মুখৰ এটা পৰিৱেশত আছে। কিন্তু তাৰ ভাইচ চেঞ্চেলৰ শম্ভুনাথ সিং যিজন আছে তেখেতে সকলো কথাকে অগ্নিগুষ্ট দেখুৱাই মইমতাৰিৰে কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনত একেবাৰে অসহনীয় পৰিৱেশ এটা তেওঁ তাত সৃষ্টি কৰিছে। যোৱা বিধানসভাত আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এই গোটেই বিষয়টো পুংখানুপুংখভাৱে উপস্থাপন কৰিবৰ বিষয় বিচৰা সময়ত মুখ্যমন্ত্ৰী মহোদয়ে গোটেই বিষয়টো আওকাণ কৰিলে। আপোনালোকে যদি চাই, নেহু ইউনিভাৰ্চিটি, মণিপুৰ ইউনিভাৰ্চিটিত যেতিয়া উপাচাৰ্যৰ মইমতালিক লৈ এনেকুৱা অৰাজক অৱস্থা চলিছিলে, দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তদাৰক কৰি কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ লগত কথা পাতি গোটেই বিষয়টো মীমাংসা কৰিছিল। অতি দুৰ্ভাগ্যজনক কথা যে অসমৰ মুখ্যমন্ত্ৰীয়ে তেজপুৰত থকা এই ঐতিহাসিক কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনত আজি 2 মাহ ধৰি ভাইচ চেঞ্চেলৰজনে একেবাৰে মইমতালিৰে যিখিনি দুৰ্নীতি অনিয়ম কৰি তাত আছে, ছাত্ৰ সমাজ বা শিক্ষক সমাজৰ যিখিনি আজি তাত প্ৰতিবাদ চলিছে, মুখ্যমন্ত্ৰীয়ে একেবাৰে তাত দৃষ্টি দিয়া নাই। আমি এইটো দুৰ্ভাগ্যজনক কথা বুলি কৈছো। আৰু তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে কিন্তু প্ৰেমজী বিশ্ববিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত বিধানসভাত প্ৰশ্ন আনিছে। আমি কৈছো যে বিশ্ববিদ্যালয় হওক, আমাৰ কোনো আপত্তি নাই, কিন্তু আমাৰ এইখন বিশ্ববিদ্যালয়, যিখন বিশ্ববিদ্যালয় অসম আন্দোলনৰ অসম একৰ্ডৰ প্ৰেক্ষাপটত স্থাপন কৰা হৈছিলে, আজি 2 মাহ অৰাজকতা চলি আছে, তাত কিন্তু মুখ্যমন্ত্ৰীয়ে কোনো আগভাগ লোৱা নাই। মই অসমৰ সুধী সমাজক, অসমৰ শিক্ষিত সমাজক, আমাৰ মেধা অসমত পণ্ডিত লোক আছে, সকলোকে এটা কথা কৈছো যে আপোনালোকে সকলোৱে দৃষ্টি নিক্ষেপ কৰি মুখ্যমন্ত্ৰীক আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত যাতে তেওঁ এটা ব্ৰিজ হিচাপে কাম কৰি পেলাই যাতে এই গোটেই অনিয়মখিনি, হঠকাৰী যিখিনি কাম ভাইচ চেঞ্চেলৰে কৰিছে। এখন 500 টকীয়া প্লাষ্টিকৰ চকীৰ দাম তেওঁ 5,500 টকা দাম কৰিছে। এখন প্ৰায় 3,500 টকাৰ বিছানা হোষ্টেলত দিয়া সেই বিছানাখনৰ দাম 18,500 টকালৈকে লৈ গৈছে। তাতোতকৈ ভয়ংকৰ কথা, তাত যিবিলাক কিতাপ পাঠ্যক্ৰমৰ যিবিলাক কথা আছে, তেওঁলোকে বহিৰাজ্যৰ কিছুমান, ইয়াত যিটো চিলেবাছৰ প্ৰয়োজন আছে তেনেকুৱা কোনো কথা নাই। তাৰমানে তেওঁলোকে বেলেগৰ লগত কথা পাতি পেলাই এই প্ৰায় 6 কোটি টকাৰ যিটো নিয়ম বহিৰ্ভূতভাৱে কিতাপৰো তেওঁলোকে যিখিনি আদান প্ৰদান বহিৰাজ্যৰ বনিয়াৰ লগত কৰিছে, অত্যন্ত দুৰ্ভাগ্যজনক কথা। অসমৰ শিক্ষা সমাজক লৈ মই আজি 8 মাহৰ আগতেও কৈছো যে বিল্ডিং ঠিকেই বনিছে, আৰু যদি আপুনি চেণ্ট্ৰেল ইউনিভাৰ্চিটি বুলি কয়, এনেকুৱা নহয়। আমাৰ বৰ্তমান শিক্ষাৰ একে উচ্চ স্তৰত থকা যিকেইখন বিশ্ববিদ্যালয় আছে, প্ৰত্যেকখনতে বহিৰাজ্যৰ মানুহৰ হাতুৰি পৰিছে। বিশ্ববিদ্যালয়সমূহ এতিয়া বৰ্তমান ব্যৱসায়স্থলী হিচাপে ভাইচ চেঞ্চেলৰ সকলে তাত ব্যৱহাৰ কৰিছে। আপোনালোকে দেখিছে গুৱাহাটী বিশ্ববিদ্যালয়টো মোহন ভগৱতৰ নিচিনা মানুহে গৈ পেলাই তাতো এটা হিন্দুত্ববাদী এটা পৰিৱেশৰ সৃষ্টি কৰিছে। আমি ৰাখিছো যে আমাৰ ডিমাণ্ডটো হৈছে যে শৈক্ষিক যিবিলাক মন্দিৰ, ইয়াত কোনো ধৰণৰ ৰাজনীতি হ'ব নালাগে, ইয়াত কোনো ধৰ্মীয়কৰণ হ'ব নালাগে, ইয়াত কোনো ধৰণৰ যাতে ৰাজনৈতিক হাতুৰি পৰিব নালাগে। তাৰ কাৰণে আমি আহ্বান জনাই মুখ্যমন্ত্ৰীক, যিহেতুকে তেওঁ নিজেই কৈছে যে মই ভাৰতৰ শক্তিশালী মুখ্যমন্ত্ৰী। ভাৰতৰ শক্তিশালী মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা শম্ভুনাথ সিঙৰ কোটাৰীত থকা যিসকলে লুণ্ঠন কৰিবৰ কাৰণে আমাৰ এই ঐতিহাসিক বিশ্ববিদ্যালয়খনত হাতুৰি কোবাইছে, মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি HRD মিনিষ্টাৰ চেণ্ট্ৰেলৰ লগত কথা পাতি অতি শীঘ্ৰে যাতে এই গোটেই কথাখিনি মীমাংসা কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ঘূৰাই আনে। আপোনালোকে যদি চাই, তাত লাচিত বৰফুকন যিটো ছাত্ৰাবাস আছে, তাত পানীয়ে এনেকুৱাকে পৰে, সেইবিলাকত কিন্তু উপাচাৰ্যজনৰ কোনো ধৰণৰ দৃষ্টি নাই। তেওঁ কেনেকে কিতাপ ক'ৰ পৰা আনিব, কেনেকে তেওঁ ফাৰ্নিচাৰ কাৰ পৰা ল'ব, তাত ফল চিলিং লগোৱাটোকে 2-3 লগাই কেনেকে পইচা ল'ব, এই গোটেই কথাবিলাক। তাতোতকৈও দুখৰ কথা, তাত থকা যিবিলাক চিকিউৰিটিত
মানে নিয়োজিত যিবিলাক কৰ্মচাৰী আছে তেওঁলোকৰ ২৭,০০০ টকা দৰমহাত ১৭,০০০কে দি তাৰো ১০,০০০ টকাকে হৰলকি কৰাৰ কথা আমি শুনিবলৈ পাইছো। যোৱাকালি আমি বিশ্ববিদ্যালয়খনত আমি গৈছিলো, আমাৰ NSY সভাপতি কৌশিক কাশ্যপো মোৰ লগত আছিলে। গতিকে আমি এটা কথাই কৈছো যে মুখ্যমন্ত্ৰীয়ে বহুত বাহ লৈ থাকি লাভ নাই। ধাৰৰ ওপৰত ধাৰ, আজি কেগৰ যদি আপুনি ৰিপৰ্ট চাই অসমীয়া আৰু ধাৰৰ বহন ক্ষমতা ল'ব পৰা অৱস্থাত নাই। অহা ২৬লৈ যদি এখন চৰকাৰ থাকে অসমৰ ৰাইজে কেনেকে সুদে মূলে ধাৰ চৰকাৰৰ পৰিশোধ কৰিব তাৰ চিন্তাত অসমৰ ৰাইজ কুঙা হ'ব, ইতিমধ্যে কুঙা হৈছে। সেইকাৰণে মই মুখ্যমন্ত্ৰীক কৈছো হাল এৰি শিয়াল খেদাৰ পৰিৱৰ্তে শিক্ষা অনুষ্ঠান যাতে কোনো ধৰণৰ বহিৰাজ্যৰ বনিয়াই যাতে ইয়াত আহি শিক্ষা অনুষ্ঠানক যাতে বেপাৰৰ স্থল হিচাপে কৰি নলয় তাৰ কাৰণে আমি টানি অনুৰোধ জনাইছো যে আপুনি এইবিলাকত চকু দিয়ক আৰু বিধানসভাত যিবিলাক একেবাৰে মানে বজাৰ টাইপ পৰিৱেশ হৈছে তাৰ পৰিৱৰ্তে আইন প্ৰণেতাসকলে কেনেকে শিক্ষা, স্বাস্থ্য, ন্যায় এইবিলাকৰ ক্ষেত্ৰত গুৰুত্ব দিব তাৰ কাৰণে আমি আহ্বান জনাই আজি সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীক পুনৰবাৰ আহ্বান জনাইছো যে মণিপুৰ আৰু মেঘালয়ত যেনেকে তাৰ মুখ্যমন্ত্ৰীসকলে নেহৰু ইউনিভাৰ্চিটিৰ উপাচাৰ্য স্বেচ্ছাচাৰিতাক তেওঁলোকে দমন কৰিছে, আপুনিও শক্তিশালী মুখ্যমন্ত্ৰী বুলি নিজেই কয়, আপুনিও যাতে শম্ভুনাথ সিঙৰ এই স্বেচ্ছাচাৰিতাক যাতে আপুনি কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পাতি বন্ধ কৰে আৰু তেওঁক যাতে ইয়াৰ পৰা মই যিহেতুকে শৈক্ষিক পৰিৱেশটোৱে বিনষ্ট হৈছে ইয়াৰ পৰা তেওঁক উপযুক্ত যাতে শাস্তি প্ৰদান কৰি মানে এটা চিন্তা কৰে তাৰ কাৰণে মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছো। ধন্যবাদ। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক যদি মেকুৰী বুলি কৈছে তেওঁ ৱেল এক্সপিৰিয়েঞ্চ হ'ব, কাৰণ ২৫ বছৰ তেওঁ কংগ্ৰেছত পাৰ কৰি গৈছে। গতিকে তেওঁৱে বুজিব চোৰে চোৰৰ ঠেং দেখে। সভাৰ মান আৰু গৰিমা বুজি পোৱা নাই, বিধানসভাত কি ক'ব লাগে মুখ্যমন্ত্ৰীয়ে বুজি পোৱা নাই। মুখ্যমন্ত্ৰী একচুৱেলি সেই চকীখন যিখন চকীত গোপীনাথ বৰদলৈ, শৰৎ সিংহ, হিতেশ্বৰ শইকীয়া, তৰুণ গগৈৰ দৰে মানুহ বহি গৈছে, তেওঁ সেই চকীৰ ক্ষমতাটো আৰু মৰ্যাদাই বুজি পোৱা নাই।